সমগ্ৰ দেশতে দীপাৱলীক লৈ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ঘৃণাৰ বিৰুদ্ধে প্ৰেম, আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ বিজয়ৰ প্ৰতীক এই দীপাৱলী। আজি বহুতেই পূজা কৰে মা লক্ষ্মীকো। অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক হৈছে কালী পূজা। আজি দুপৰীয়া 1:14 পৰা আৰম্ভ অমাৱস্যা তিথি। কাইলৈ বিয়লি 3:24 থাকিব এই তিথি। কালী পূজাৰ সময়ত কি কৰিব কি নকৰিব সেয়া ক'লে জ্যোতিষী কিৰিয়ঙে। কালী দেৱীৰ পূজা ইয়াতে মা কালী অধিষ্ঠাত্ৰী হৈ আছে। ৰত্নকুবেৰত 10 মহাবিদ্যা মন্দিৰ আছে। একেবাৰে কালী, তাৰা, ভুৱনেশ্বৰী, কমলা সকলো দেৱ দেৱী ইয়াতে প্ৰতিষ্ঠিত হৈ আছে। আৰু 10 মহাবিদ্যাৰ প্ৰধান বিদ্যাটো হৈছে কালী, মা কালী। গতিকে কালী দেৱী ইয়াতে একেবাৰে মাজত দেৱী কালী, তাৰা আদি আছে। আৰু কালীৰ দেৱীৰ মন্ত্ৰ যদি আজি ৰাতি যেতিয়া আপুনি পূজা পাতলত অংশগ্ৰহণ কৰিব, যেতিয়া আপুনি অঞ্জলি ল'ব, তেতিয়া যদি মাতিব পাৰে, ওম কালী কালী মহাকালী কালীকে পাপ হাৰিণী ধৰ্মাতে মুখ্যতে দেৱী নাৰায়ণী নমস্তুতে, এই মন্ত্ৰটো যিমানবাৰ পাৰে আপুনি মাতি থাকক। ইয়াৰ বাহিৰেও গোটেই দিনটো আপুনি ওম ক্ৰিং ক্ৰিং হিং হিং ক্ৰিং 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 হিং হিং চাহ এই মন্ত্ৰটো মাতি থাকিব। লগতে মনত ৰাখিব, আমাৰ ইয়াতে আপুনি এইমাত্ৰ মোক যিটো কুৱেশ্যন কৰিলে যে দিনৰ ভাগতো কিয় পূজা পাতল চলি আছে, আচলতে আমাৰ পূজা পাতল আজি বুলি নহয়, পৰহিৰ পৰা চলিছে। পৰহি ধনতেৰাছ আছিলে, যোৱাকালি ভূত চতুৰ্দশী আছে। পৃথিৱীৰ সকলো ধৰণৰ ভূত সেই দিনটোত কিন্তু পৃথিৱীলৈ নামি আহে, মানে যিসকলৰ স্বৰ্গবাস হ'ব লাগে। বাট স্বৰ্গবাসটো একচুৱেলি ভূতসকলৰ নহয়, যিসকল আত্মাই তৃপ্তি লাভ কৰা নাই সেই আত্মাসকল কিন্তু পৃথিৱীৰ আশে পাশে ঘূৰি ফুৰে, বতাহত থাকে। কিন্তু পাৰ্টিকুলাৰ এই ভূত চতুৰ্দশীৰ দিনা যোৱাকালি গৈছে, ভূতসকল কিন্তু পৃথিৱীলৈ নামি আহে। কিছুমানৰ ছুইচাইড কৰি মৃত্যু হৈছে, কিছুমানৰ অপঘাতত মৃত্যু হৈছে, এক্সিডেণ্টেল ডেথ হৈছে, নতুবা ভালকৈ শ্ৰাদ্ধ শান্তি হোৱা নাই। শ্ৰাদ্ধ বা শান্তিটো ভালকৈ কৰিব লাগিবতো, কিছুমানে নকৰে বা হোৱা নাই, তেওঁলোকৰ আত্মা কিন্তু সেই দিনটোত পাৰ্টিকুলাৰ ভূত চতুৰ্দশীৰ দিনা পৃথিৱীলৈ নামি আহে। আৰু আমি সকলোৱে কেতিয়াবা ভয় খাওঁ, গতিকে ভূত চতুৰ্দশীৰ দিনা বিভিন্ন ধৰণৰ নিয়ম কানুনৰ মাজেৰে আমি পূজা পাতল কৰি থাকোঁ, আৰু তান্ত্ৰিকসকলেও কৰে। আৰু আমাৰ এতিয়া ৰত্নকুবেৰতো চলিছে পূজা পাতল। ঠিক তেনেকুৱা আজি ৰাতি কালী পূজা হ'ব। একচুৱেলি ইতিমধ্যে অমাৱস্যা লাগি গৈছে, কাইলৈ 5:44 অমাৱস্যা থাকিব। কিন্তু আজি ৰাতি এটা স্পেচিয়েল মুহূৰ্ত আছে। 11:41 পিছৰ পৰা ৰাতি 12:31 এই সময়খিনি বৰ ইম্পৰ্টেণ্ট পিৰিয়ড, মহা নিশা বুলি কোৱা হয়। সদায় কালী পূজা কিন্তু অমাৱস্যা লাগিলেও মহা নিশাত কৰা হয়, নিশা বাহত কৰা হয়। গতিকে আজিও আমাৰ পূজা পাতল, কালীৰ পূজা পাতল হ'ব। কিন্তু ইয়াৰ আগতে আমি লক্ষ্মী দেৱীৰ পূজা কৰোঁ, আমি অলক্ষ্মীৰ পূজা পাতল কৰোঁ। কালী দেৱীৰ পূজা ইয়াতে মা কালী অধিষ্ঠাত্ৰী হৈ আছে। ৰত্নকুবেৰত 10 মহাবিদ্যা মন্দিৰ আছে।